আমাৰ লগত যি হয় সদায় ভালৰ কাৰণেই হয়। আপুনি চাব, আপোনাৰ লগত যদি কিবা এটা ঘটনা হয়, এই ঘটনাটোৰ পিছত আপুনি অলপ দিনৰ পিছত নিজে অনুভৱ কৰে যে সেই ঘটনাটো হৈ যোৱাৰ কাৰণে আপোনাৰ ভালহে হ'ল। এটা সৰু উদাহৰণ দিছোঁ। এজন ৰজা আছিল। ৰজাজনৰ এদিন এটা আঙুলি কাটিলে আৰু এই কথা ৰজাই মন্ত্ৰীক জনালে। তেতিয়া মন্ত্ৰীজনে ক'লে যে মহাৰাজ, যি হৈছে ভালেই হৈছে। এই কথাত ৰজাৰ খং উঠিলে আৰু মন্ত্ৰীজনক কাৰাগাৰত থৈ দিলে। পাছদিনা ৰাতিপুৱা ৰজা চিকাৰলৈ যাবলৈ ওলালে। চিকাৰলৈ গ'ল। তাতে ৰজাক আদিবাসী মানুহে পালে আৰু ৰজাৰ লগত যোৱা সকলোকে বলি দিলে। কিন্তু ৰজাজনক বলি নিদিলে, কাৰণ ৰজাজনৰ আঙুলিটো কটা আছিল। তাৰ পৰা ৰজা আহি মন্ত্ৰীক লগ কৰি ক'লে যে তুমি যে মোক সেইদিনা কৈছিলা কথাটো সঁচা, যি হয় ভালেই হয়। কিন্তু মোৰ ভালটো বাৰু মই গম পালোঁ, কিন্তু তোমাৰ কি ভাল হ'ল? তোমাক যে মই কাৰাগাৰত থলোঁ। তেতিয়া মন্ত্ৰীজনে ক'লে যে মহাৰাজ, আপুনিতো কালি চিকাৰলৈ মোকো লগত লৈ গ'লহেঁতেন, গতিকে মই কাৰাগাৰত থাকিলোঁ কাৰণে মই বাচিলোঁ, নহ'লে মোকোতো তাত বলি দিলেহেঁতেন। সেইকাৰণে আপোনাৰ লগত হৈ যোৱা ঘটনাটোৰ পৰা ভালখিনি লৈ সদায় আগবাঢ়ি যাওক। ধন্যবাদ।